কি আছিল তোৰ নামটো? ভুজংগ নাম মোৰ ভুজংগ। ভুজংগ মানে হাঁহ উঠিলাইছে নাপাওঁ কোন কাৰ পাওঁ। ভ্ৰাম্যমাণ থিয়েটাৰৰ পুনৰ প্ৰতাৰণা। নাম মই ভুজংগ। আগধন লৈও তিতাবৰলৈ নাহিল থিয়েটাৰ ৰুদ্ৰাক্ষ। বেচিকৰ দায়ত খেলপথাৰত নাট মঞ্চস্থৰ চুক্তি। পিছে নাট প্ৰদৰ্শন নকৰাত বিপদত পৰিল উদ্যোক্তা। তিতাবৰ থানাত এজাহাৰ দাখিল উপাহীন নাট্যগোষ্ঠীক ৰুদ্ৰাক্ষক আমন্ত্ৰণ কৰাসকল। বিষ্ণুজ্যোতি কলা কেন্দ্ৰৰ এইসকল সদস্যৰে চুক্তি কৰিছিল থিয়েটাৰ কৰ্তৃপক্ষই। আমি বিষ্ণুজ্যোতি কলা কৃষ্টি বিকাশ কেন্দ্ৰ তিতাবৰৰ সাহায্যাৰ্থে আমি ৰুদ্ৰাক্ষ থিয়েটাৰ নামেৰে এখনি অসমৰ ভ্ৰাম্যমাণ জগতৰ আগশাৰীৰ থিয়েটাৰ গোষ্ঠীক আমি আমন্ত্ৰণ কৰি আনি তিতাবৰত মনস্থ কৰাৰ প্ৰয়াস কৰিছিলোঁ। 1 অক্টোবৰ তাৰিখে 2024 চনৰ আমি এটা থিয়েটাৰ প্ৰতিনিধি দেৱাশীষ শইকীয়াৰ লগত এগ্ৰিমেণ্ট কৰিছিলোঁ। প্ৰতিনিশা নাট মঞ্চস্থৰ বিনিময়ত 1 লাখকৈ হৈছিল বন্দবস্তি। আগধন হিচাপে থিয়েটাৰ কৰ্তৃপক্ষই লৈছিল 25,000 টকা। থিয়েটাৰখন আয়োজন কৰোঁতে আমি 25,000 টকা তেওঁলোকক আগধন হিচাপে এডভান্স দিছিলোঁ। তেখেতসকলৰ থকাৰ ব্যৱস্থাকে আদি কৰি অন্যান্য যিখিনি যাৱতীয় ব্যৱস্থা কৰোঁতে আমাৰ প্ৰায় 1,30,000 টকা আমাৰ খৰচ হৈছিল। থিয়েটাৰখনৰ অভিনেতা অভিনেত্ৰীয়ে ছ'চিয়েল মিডিয়া যোগে ৰাইজক তিতাবৰলৈ জনাইছিল আমন্ত্ৰণ। 20, 21, 22 জানুৱাৰীত আমি আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ থিয়েটাৰ ৰুদ্ৰাক্ষৰ বৰ্ণাঢ্য আয়োজন। বিষ্ণুজ্যোতি কলাকৃষ্টি কেন্দ্ৰৰ সহযোগত ডায়েট খেলপথাৰ তিতাবৰত আমি এই 3টা দিনত আপোনালোকক লগ পাম বুলি আশা ৰাখিলোঁ। কি নাট প্ৰদৰ্শন কৰা হ'ব তাৰো মোবাইলৰ যোগেদি দিছিল আভাস। অহা 20, 21 আৰু 22 জানুৱাৰী তাৰিখে আমি থিয়েটাৰ ৰুদ্ৰাক্ষ আপোনালোকৰ মাজলৈ আহি আছো বিষ্ণুজ্যোতি কলাকৃষ্টি কেন্দ্ৰৰ সাহায্যাৰ্থে তিতাবৰৰ ডায়েট খেলপথাৰলৈ। গতিকে আশা ৰাখিছো আমাৰ তিনিনিশাৰ খুব সুন্দৰ 3খন নাটক অভিজিৎ ভট্টাচাৰ্যদেৱৰ মাথো দুদিনৰ প্ৰেয়সী, প্ৰশান্ত মেনাদেৱৰ ৰণাংগনৰ ৰূপহী আৰু অভিজিৎ ভট্টাচাৰ্যদেৱৰ এই বাৰিষাৰে ৰ'দালি, এই 3খন সুন্দৰ নাটক উপভোগ কৰিবলৈ আপোনালোকে আমাৰ প্ৰেক্ষাগৃহত তিনিনিশা যাতে উপস্থিত হয়। সোমবাৰৰ পৰা চুক্তিমতে নাট প্ৰদৰ্শনৰ কথা আছিল যদিও নাহিল ৰুদ্ৰাক্ষ। এতিয়া থিয়েটাৰ আয়োজনৰ বাবে ৰাইজৰ পৰা বৰঙণি তুলি বিপদত পৰিছে উদ্যোক্তা। ৰাইজক টিকেট ইতিমধ্যে বিতৰণ কৰিছিলোঁ আৰু তাৰ বিনিময়ত আমি যথেষ্ট অৰ্থৰ কালেকশ্যনো কৰিছিলোঁ আৰু সেই হেতুকে আমি ৰাইজৰ ওচৰত অতিকে সেৱা প্ৰতিপন্ন আৰু অত্যন্ত লজ্জাবোধ কৰিছোঁ। ৰুদ্ৰাক্ষ নাহিলেও উদ্যোক্তাই ৰাইজৰ ধন উভতাই দিব বুলি কেমেৰাৰ সন্মুখত দিলে প্ৰতিশ্ৰুতি। যিখিনি টিকেটৰ বিনিময়ত আগধন হিচাপে আমাৰ কমিটিক জমা দিছিল তেওঁলোকক আমি অহা 10 দিনৰ ভিতৰত মানে 30 তাৰিখৰ ভিতৰত আমি সকলোকে তেওঁলোকৰ প্ৰাপ্য ধনখিনি উভতাই দিম বুলি আজি আপোনালোকৰ যোগেদিয়ে প্ৰতিশ্ৰুতি দিছোঁ। তিতাবৰৰ পৰা প্ৰকাশ বৰদলৈ DY 365।